নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজিৰ পৰা আৰম্ভ হল নতুন বছৰ 2024ক বিদায় দি 2025ক আদৰিলে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যবাসীয়ে আৰু আজি হৈছে 2025ৰ প্ৰথমটো দিন অৰ্থাৎ পহিলা জানুৱাৰী আৰু এই নৱবৰ্ষৰ প্ৰথম দিনটোতেই আপোনালোক সকলোলৈ জনাইছো ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আশা কৰিছো এই বছৰটো আপোনাৰ ভালে কুশলে যাব পৰৱৰ্তী খবৰ নতুন বছৰৰ প্ৰথম দিনটোতেই দেশৰ কোটি কোটি কৃষকলৈ আহিছে ভাল খবৰ চলিত মাহতে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন আৰু শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হ'ব পিএম কিষাণৰ এই 19 নম্বৰ কিস্তিৰ ধন দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ নতুন বছৰৰ প্ৰথমটো মাহতে জমা হ'ব পাৰে পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন ডিবিটি মাধ্যমেৰে বেংক একাউণ্টত জমা হ'ব এই কিস্তিৰ ধন 19 নম্বৰ কিস্তিৰ ধন জমা কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু এই পৰ্যন্ত চৰকাৰে 18টা কিস্তিৰ ধন প্ৰদান কৰিছে কৃষকসকলক আৰু 2025ৰ জানুৱাৰী মাহত 19 নম্বৰ কিস্তিৰ ধন দিব পাৰে কেন্দ্ৰীয় চৰকাৰে আৰু এটা কাম নকৰিলে আপুনি লাভ নকৰিব কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰে ঠিকে ধন দিব যদি আপুনি এইটো কাম নকৰে তেতিয়া হলে কিন্তু আপুনি এই কিস্তিৰ ধন নাপাব কি কাম কৰিব লাগিব চাওক সম্পূৰ্ণ কৰক আপোনাৰ কেৱাইসিৰ কাম অনলাইনত কৰিব পাৰিব ইকেৱাইসি যদি আপুনি এতিয়ালৈকে ইকেৱাইসি কৰা নাই তেন্তে সোনকালে কৰি লওক pmkishan.gov.in এই অফিচিয়েল ৱেবছাইটলৈ গৈ আপুনি কৰিব পাৰিব এই কাম পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ন চুক ইয়েল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এইবাৰ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা ৰাষ্ট্ৰপতি ইয়ন চুক ইয়েলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ উল্লেখযোগ্য যে বিগত 3 ডিসেম্বৰত সামৰিক আইন জাৰি কৰাৰ সিদ্ধান্তক লৈ অভিযোগনামা দাখিল কৰা হৈছিল আদালতত আৰু এই সন্দৰ্ভত তিনিবাৰকৈ তদন্তকাৰীৰ সমনৰ কোনো সঁহাৰি দিয়া নাছিল ৰাষ্ট্ৰপতি ইয়নে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিত চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আজি হৈছে নতুন বছৰৰ প্ৰথমটো দিন আৰু আজিৰ পৰা অৰ্থাৎ 1 জানুৱাৰীৰ পৰা কেইবাটাও স্মাৰ্টফোনত বন্ধ হ'ব হোৱাটছআপ ফেচবুক আৰু ইনষ্টাগ্ৰাম মেটাই 20টাকৈ স্মাৰ্টফোনৰ বাবে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত চাওয়া হওক এই সন্দৰ্ভত সবিশেষ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে বেয়া খবৰ 1 জানুৱাৰীৰ পৰা বন্ধ হ'ব হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰামো ব্যৱহাৰ কৰিব নোৱাৰিব এই সকল স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে মেটাই 20টাকৈ স্মাৰ্টফোনৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত এনে স্মাৰ্টফোন আছে নেকি আপোনাৰ হাতত যদি আছে তেন্তে আজিই কৰি লওক আপগ্ৰেড ডিভাইসৰ সিকিউৰিটিক লৈ মেটাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত 2013 চনত লঞ্চ হোৱা এন্ড্ৰইড কিটকাট আৰু পুৰণি এন্ড্ৰইড অপাৰেটিং সিস্টেমৰ বাবে মেটাই বন্ধ কৰিছে সাপোৰ্ট হেকাৰৰ পৰা স্মাৰ্টফোন ব্যৱহাৰকাৰীক সুৰক্ষিত ৰখাৰ বাবে মেটাই লৈছে এই সিদ্ধান্ত পৰৱৰ্তী খবৰ গোল্ড হাবত পৰিণত হৈছে ভাৰতবৰ্ষ আমেৰিকা জাৰ্মানী আদি দেশৰ মুঠ স্বৰ্ণ ভাণ্ডাৰতকৈও অধিক সোণ আছে ভাৰতীয় মহিলাৰ হাতত বিশ্বৰ মুঠ সোণৰ 11% সোণ আছে ভাৰতীয় মহিলাৰ হাতত শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে দ্য টাইমছ অফ ইণ্ডিয়াই আৰু দ্য টাইমছ অফ ইণ্ডিয়াৰ এই প্ৰতিবেদনে এতিয়া খলকনি তুলিছে সমগ্ৰ বিশ্বত পৰৱৰ্তী খবৰ বিশ্ববাসীয়ে বিদায় দিলে 2024ক কিন্তু 2024ত বিশ্বত জনসংখ্যা বৃদ্ধি পালে 71 মিলিয়ন আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ আজি বিশ্বৰ জনসংখ্যা হ'লগৈ 8.09 বিলিয়ন আমেৰিকাৰ লোকপিয়ল ব্যুৰোৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য পৰৱৰ্তী খবৰ ৰঙিয়াৰ মৃত ধৰ্মেন্দ্ৰনাথৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ 10 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ আৰু ভৱেশ কলিতাৰ মন্তব্য দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব আৰু অভিযুক্ত বিজেপি দলৰ সদস্য হলেও হাৰি যাব নোৱাৰিব এই মন্তব্য ভৱেশ কলিতাৰ পৰৱৰ্তী খবৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শোক পৰ্বৰ মাজতেই নৱবৰ্ষ উদযাপনৰ বাবে বিদেশ ভ্ৰমণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ খুৰদাৰ সমালোচনা বিজেপি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু ৰাষ্ট্ৰীয় শোক হিচাপে সমগ্ৰ দেশতে পালন কৰা হৈছে তেনেস্থলত সেই পৰিৱেশত ছুটি কটাবলৈ ভিয়েটনামত গৈছে কংগ্ৰেছৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাহুল গান্ধী আৰু এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে মনমোহন সিঙৰ মৃত্যুৰ পিছত কংগ্ৰেছ বিজেপিৰ প্ৰতিদ্বন্দ্বিতাই নতুন মাত্ৰা লাভ কৰিছে বিজেপিৰ আইটি সেলৰ মুৰব্বী অমিত মালবিয়াই এক চেণ্ডলত ৰাহুল গান্ধীৰ ভিয়েটনাম ভ্ৰমণক শক্তিশালী ভাষাত আক্ৰমণ কৰিছে তেওঁ লিখিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশ শোকত ভাগি পৰিছে আৰু ইপিনে ৰাহুল গান্ধীয়ে নৱবৰ্ষ উদযাপনৰ বাবে ভিয়েটনামত মজা কৰিবলৈ গৈছে তেওঁ লিখিছে মনমোহন সিঙৰ মৃত্যুক লৈ ৰাহুল গান্ধীয়ে ৰাজনীতি কৰিছে গান্ধী পৰিয়াল আৰু কংগ্ৰেছে শিখক ঘৃণা কৰে পাহৰি নাযাব ইন্দিৰা গান্ধীয়ে দৰবাৰ চাহাবক অপবিত্ৰ কৰিছিল এইদৰে ছ'চিয়েল মিডিয়াত লিখিছে কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিজেপিয়ে অভিযোগ কৰিছিল যে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালে মনমোহন সিঙক সন্মান প্ৰদৰ্শন কৰা নাই অভিযোগ কৰা হৈছিল যে শিখসকলৰ প্ৰতি ঘৃণাৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই এই অনুষ্ঠানত উপস্থিত নাছিল পৰৱৰ্তী খবৰ 2025 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা ঘোষণা অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে ৰংবং তেৰাং সমন্বয় বঁটা 2025 13 জানুৱাৰীত প্ৰদান কৰা হ'ব এই বঁটা বকলিয়া ঘাটৰ চিংটুৰ প্ৰকাশনে প্ৰদান কৰিব এই বঁটা পৰৱৰ্তী খবৰ নতুন বছৰত আফগানিস্তানত তালিবানে আনিলে নতুন নিয়ম এতিয়াৰ পৰা ঘৰত মহিলাই কাম কৰা স্থানত ৰাখিব নোৱাৰিব খিৰিকী আৰু এই নিয়ম অমান্য কৰিলে ৰুখত পৰিব চৰকাৰো পাকঘৰ কুৱা পিৰালিত খিৰিকী বনালে ভৰিব লাগিব দণ্ড যিসমূহ স্থানত মহিলাই কাম কৰে সেইসমূহ স্থানত খিৰিকী বনালে পৰিব চৰকাৰৰ ৰুখত নতুনকৈ গৃহ নিৰ্মাণ কৰিলে এইসমূহ স্থানত ৰাখিব নোৱাৰিব খিৰিকী আৰু পুৰণি বাসগৃহৰ খিৰিকীসমূহ দিব লাগিব ঢাকি আফগানিস্তানৰ তালিবানী চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা তালিবানী চৰকাৰৰ প্ৰবক্তা জবিহুল্লাহ মুজাহিদে একযোগে জনাইছে এই কথা আৰু কুৱাৰ পৰা মহিলাসকলে পানী তোলাৰ সময়ত চাব নোৱাৰিব মহিলা আৰু লগতে সাৰ্বজনীন স্থানত মহিলাসকলে কবিতা পাঠ আৰু সংগীত পৰিৱেশন কৰাত বাধা প্ৰদান তালিবান চৰকাৰৰ পৰৱৰ্তী খবৰ ৰঙিয়াৰ ধৰ্মেন্দ্ৰনাথ হত্যাকাণ্ডৰ 4 অভিযুক্তক পশ্চিমবংগত গ্ৰেপ্তাৰ ৰাজ্যসভাই যোৱা ৰঙিয়াৰ চাঞ্চল্যকৰ ধৰ্মেন্দ্ৰনাথৰ হত্যাকাণ্ডৰ সৈতে জড়িত 4 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্ত্বাৱধানত পশ্চিমবংগৰ পৰা আটক কৰা হৈছে এই 4 অভিযুক্ত ধৃত 4 অভিযুক্ত হৈছে ক্ৰমে মণি কাকুতি অনুস্ময় কলিতা বিকি লহকৰ আৰু নিতু কলিতা উল্লেখযোগ্য যে যোৱা 25 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ধৰ্মেন্দ্ৰ নাথ নামৰ এগৰাকী যুৱক আৰু তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰা হৈছিল গোচৰ তাৰোপৰি ধৰ্মেন্দ্ৰ নাথৰ সন্ধান বিচাৰি স্থানীয় লোকে ৰঙিয়া আৰক্ষী থানাও ঘেৰাও কৰিছিল আৰু তাৰ মাজতেই 29 ডিচেম্বৰত আৰক্ষীয়ে ধৰ্মেন্দ্ৰৰ সন্ধানহীনৰ বিষয়টোৰ সৈতে জড়িত থকাৰ অভিযোগত ঢেকিয়াজুলিৰ পৰা 2জন যুৱকক আটক কৰিছিল আৰু তাৰ পাছতে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ হয় তাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য ইয়াৰ পাছতে তেওঁৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত এইকেইজন লোকক আটক কৰা হৈছে